নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্বন্ধে আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আৰু এখন নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ কৰা হৈছিল। হয়, আপোনালোকে চাই আছে 30 ডিচেম্বৰ 2024 তাৰিখে এই নটিফিকেশ্যনখন প্ৰকাশ কৰিছিল। ইয়াত আচলতে কি কোৱা হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেণ্ডিডেটসকলে যাতে কিছুমান চিম্বল নিজে চইচ কৰি ল'ব পাৰে, তো তাৰ বাবে এই নটিফিকেশ্যনখন ওলোৱা হৈছিল। ইয়াতে ৰিজাৰ্ভ আৰু ফ্ৰী চিম্বলৰ কথা কোৱা হৈছে। সাধাৰণতে আমাৰ যি নেশ্যনেল পাৰ্টি আৰু ষ্টেট পাৰ্টি তেওঁলোকৰ নিজা নিজা কিছুমান চিম্বল আছে, তো সেই চিম্বলবিলাক ইলেকশ্যন কমিশ্যনে ৰিজাৰ্ভ কৰিছে আৰু বাকী পঞ্চায়তৰ প্ৰাৰ্থীসকলে যাতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে তাৰ বাবে 208টা চিম্বল তেওঁলোকে ফ্ৰী কৰি দিছে। তো সেই লিষ্টৰ তলত তেওঁলোকে প্ৰকাশ কৰিছে আৰু যি আমাৰ নেশ্যনেল পাৰ্টি বা ষ্টেট পাৰ্টি তেওঁলোকৰ বাবে তেওঁলোকৰ যি চিম্বল সেয়া ৰিজাৰ্ভ কৰি ৰখা হৈছে, অৰ্থাৎ সেই চিম্বলবিলাকত কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে। তো হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে যেতিয়া নমিনেশ্যন ফৰ্মখন ফিল আপ কৰিব তেতিয়া আপোনালোকে তিনিটা যিকোনো চিম্বল প্ৰিফাৰেঞ্চ হিচাপে দিব লাগিব। প্ৰিফাৰেঞ্চ 1, প্ৰিফাৰেঞ্চ 2, প্ৰিফাৰেঞ্চ 3 হিচাপে তিনিটা আপোনালোকে চিম্বল চিলেক্ট কৰিব। তাৰে যিকোনো এটা ইলেকশ্যন কমিশ্যনে আপোনালোকৰ নামত কি কৰিব, এপ্ৰুভ কৰিব আৰু সেই চিম্বলটোৰ ওপৰতে আপোনালোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগিব। তো আহক আমি চাই। তো প্ৰথমতে আপোনালোকে চাব পাৰে ইয়াতে ৰিজাৰ্ভ ফৰ চিম্বল ফৰ নেশ্যনেল পাৰ্টিজ, অৰ্থাৎ নেশ্যনেল পাৰ্টিৰ কাৰণে কি কৰা হৈছে, কিছুমান চিম্বল ইয়াতে ৰিজাৰ্ভ কৰি ৰখা হৈছে। 1 নম্বৰ আম আদমি পাৰ্টি, বহুজন সমাজবাদী পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি, কমিউনিষ্ট পাৰ্টি, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, নেশ্যনেল পিপলছ পাৰ্টি, এইকেইটা আমাৰ নেশ্যনেল লেভেলৰ যি পলিটিকেল পাৰ্টি এইকেইটা হয়। আৰু তলতে আপোনালোকে চাব পাৰিছে ৰিজাৰ্ভ ফৰ চিম্বল ফৰ ষ্টেট পাৰ্টি, ষ্টেট পাৰ্টিৰ কাৰণে কিছুমান চিম্বল কি কৰা হৈছে, ৰিজাৰ্ভ কৰা হৈছে। যেনেকৈ AIUDF, আছাম গণ পৰিষদ, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট অৰ্থাৎ BPF, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেশ্যন UPPL যি আমি কওঁ, তো তেওঁলোকৰ চাওক চিম্বলবিলাক ইয়াতে মেনশ্যন কৰা আছে। তলত আহক আমি আপোনালোকক আৰু ভালকৈ বস্তুখিনি দেখাই দিওঁ। তো আপোনালোকে ইয়াতে চাব পাৰে ফ্ৰী লিষ্ট অফ ফ্ৰী চিম্বলছ, অৰ্থাৎ গাঁও পঞ্চায়তৰ যি প্ৰাৰ্থীসকলে প্ৰাৰ্থীত্ব আগবঢ়াব তেওঁলোকৰ বাবে মুঠ কি কৰা হৈছে 208টা আমাৰ চিম্বল ফ্ৰী কৰি দিয়া হৈছে। আৰু ইয়াৰ লগতে সেইখিনি আৰু ইয়াতে চাওক ৰিজাৰ্ভ চিম্বলবিলাক ইয়াতে দিয়া হৈছে। যি আমাৰ নেশ্যনেল পাৰ্টি আছে তেওঁলোকৰ যি চিম্বল হয় সেইবিলাক আচলতে ৰিজাৰ্ভ হয়। যেনেকৈ আম আদমি পাৰ্টিৰ ঝাৰু, BJPৰ কি হয় পদুম ফুল, কমিউনিষ্ট পাৰ্টিৰ ইয়াত কাঁচি আৰু হাতুৰি আপোনালোকে দেখা পাইছে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ হাত, নেশ্যনেল পিপলছ পাৰ্টি কিতাপ ইয়াত দিয়া হৈছে। তাৰপিছত চাওক ষ্টেট পাৰ্টিৰ যোনবিলাক ৰিজাৰ্ভ কৰি ৰখা হৈছে, তলা চাবি AIUDFৰ, আছাম গণ পৰিষদৰ হাতীৰ ছবি, বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ নাঙল, আকৌ UPPLৰ ট্ৰেক্টৰ, এনেকৈ কি হৈছে এইকেইটা হ'ল আপোনাৰ ৰিজাৰ্ভ। এইখিনি চিম্বলত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে। তাৰপিছত ইয়াত চাওক এনেক্সাৰ 2ত দিয়া হৈছে লিষ্ট অফ ফ্ৰী চিম্বল ফৰ পঞ্চায়ত ইলেকশ্যন। হয় বন্ধু-বান্ধৱীসকল, তো আপোনালোকে চালে ইয়াত গোটেই লিষ্টটো দিয়া হৈছে। মই আপোনালোকক এটা এটাকৈ দেখাই দিছোঁ। যোনবিলাক ইয়াত যি চিম্বল মেনশ্যন কৰা হৈছে ইয়াৰে যিকোনো তিনিটা আপোনালোকে নিজৰ নমিনেশ্যন পেপাৰত আপুনি প্ৰিফাৰেঞ্চ হিচাপে দিব। যদি আপোনাৰ প্ৰথমতে বেছি ভাল লাগে যে মই অটো ৰিক্সাত নিৰ্বাচন খেলিম, তেতিয়াহ'লে সেইখন 1 নম্বৰত দিব বোলে। তাৰপিছত মোৰ এৰোপ্লেন ভাল লাগিছে 2 নম্বৰত দিব, 3 নম্বৰত বোলে মোৰ বেলুনৰ ছবিত খেলিব মন গৈছে, তেতিয়াহ'লে 3 নম্বৰটো আপুনি বেলুন দিলে। তাৰে মাজত যিকোনো এটা চিলেক্ট হ'ব। তাহক আমি গোটেই লিষ্টটো এটা এটাকৈ আপোনালোকক গাই শুনাই দিওঁ, যাতে আপোনালোকে এতিয়াই সিদ্ধান্ত ল'ব পাৰে যে আপুনি আগন্তুক নিৰ্বাচনত কোনটো চিম্বলত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। তো 1 নম্বৰত চাওক এৰোপ্লেন, 2 নম্বৰ এয়াৰ কণ্ডিশ্যনাৰ, 3 নম্বৰ আলমিৰা, 4 নম্বৰ অটো ৰিক্সা, 5 নম্বৰ বেবী ৱাকাৰ, 6 নম্বৰ বেলুন, 7 নম্বৰ বেংগলছ, 8 নম্বৰ বাস্কেট কণ্টেইনিং, 9 নম্বৰ বেট, 10 নম্বৰ বেটছমেন, 11 নম্বৰ বেটাৰী টছ, 12 নম্বৰ বেট নেকলেছ, 13 নম্বৰ বেল্ট, 14 নম্বৰ বেঞ্চ, 15 নম্বৰ বাইচাইকেল, 16 নম্বৰ বাইচাইকেল পাম্প, 17 নম্বৰ বাইনকুলাৰ, 18 নম্বৰ আপোনাৰ বিস্কুট, 19 নম্বৰ ব্লেকবোৰ্ড, 20 নম্বৰ বোৰ্ড, 21 নম্বৰ বোট উইথ মেন চেইল, 22 নম্বৰ বো এণ্ড এৰো, 23 নম্বৰ বক্স, 24 নম্বৰ ব্ৰেড, 25 নম্বৰ বেড ট্ৰষ্টাৰ, 26 নম্বৰ ব্ৰিক্স ইটা, 27 নম্বৰ ব্ৰিফ কেছ,
28 নম্বৰ ব্ৰাছ, 29 নম্বৰ বাকেট, 30 নম্বৰ কেক, 31 নম্বৰ কেলকুলেটৰ, 32 নম্বৰ কেমেৰা। তো বন্ধু বান্ধৱীসকল আপোনালোকে চালে ইয়াত তলৰ ফালে আৰু কি আছে এই চিম্বলবিলাক দিয়া আছে। তো আপোনালোকে যদিহে ভিডিঅ'টো চাই ভাল লাগিছে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটি প্ৰেছ কৰি দিব। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কিন্তু বহুতো বন্ধু বান্ধৱীয়ে ছাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ'বিলাক চাই। তো আপোনালোকে যদি ভিডিঅ'টি ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে কি হ'ব, মই যেতিয়া নতুন কোনো এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক বনাওঁ আপোনালোকে প্ৰথমতে নটিফিকেশ্যনটো পাই যাব আৰু আপোনালোকে সেই ইম্পৰ্টেণ্ট কথাখিনি আনতকৈ আগত লাভ কৰিব আৰু আপুনি কিছুমান কাম কৰাত আপোনাৰ সুবিধা হ'ব। বন্ধু বান্ধৱীসকল চাওক ইয়াৰ পিছত এইটো 66 ড্ৰিল মেচিন, 67 ডাম্বেল, 68 ডাষ্টবিন, 69 এয়াৰ ৰিংছ, 70 ইলেক্ট্ৰিক পোল, 71 এনভেলপ, 72 এক্সটেনশ্যন বৰ্ড। চাওক এনেকৈ আপোনালোকে নিজে চাব পাৰে, মই স্ক্ৰল কৰি দিছোঁ লাহে লাহে যাতে আপোনালোকৰ সুবিধা হয়। তো আপোনালোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনত এতিয়াৰ চিম্বলবিলাক গোটেইখিনি আপোনালোকে চাই লওক এবাৰ আৰু আপোনালোকে ডিচাইড কৰি লওক বা ঘৰৰ মানুহৰ লগত আপোনালোকে কথা পাতি লওক কোনটো চিম্বলত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিলে ভাল হ'ব বা আপোনাৰ গাঁৱৰ বা ঘৰৰ ওচৰৰ মানুহখিনিকো এবাৰ আপুনি সোধক যে মই এইটো চিম্বলত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব খুজিছোঁ, তোমালোকে কি কোৱা। তো তেওঁলোকৰ সকলোৰে পৰামৰ্শ লৈ লওক আৰু এনেকুৱা এটি চিম্বল আপুনি চইচ কৰিব যোনটো সাধাৰণতে কি হয় ভিজিবল হয়। কাৰণ কি হয় ইয়াত আপোনালোকে দেখা পাইছে ছবিবিলাক এনেকৈ দি আছে, কিন্তু যেতিয়া আপোনালোকে বেলট পেপাৰত দেখা পাব হয়তো সেই ছবিবিলাক কিছুমান ছবি কি হয় অস্পষ্ট হৈ থাকে, যাৰ বাবে মানুহে কি কৰিব নোৱাৰে ধৰিব নোৱাৰে। সেইবাবে আপুনি যেতিয়া চিম্বলবিলাক ছিলেক্ট কৰিব সদায় এটা ইউনিক অৰ্থাৎ নতুনত্ব থকা যোনটো অতি সহজে যাতে চকুত পৰে তেনেকুৱা এটি চিম্বলত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। যেনে ইয়াত আপুনি চাই আছে ৰেজাৰ, ইয়াত যি আপোনাৰ ৰেজাৰ ছবিটো দিয়া হৈছে হয়তো বেলট পেপাৰত এই ছবিটো অতি সাধাৰণ এনেকৈ এটি আঁচ দি থৈ দিব পাৰে, যাৰ বাবে কি হ'ব আমাৰ যি ভোটাৰসকল আছে তেওঁলোকৰ চিনি পোৱাত অসুবিধা হ'ব। গতিকে আপুনি যেতিয়াই ছিলেক্ট কৰিব এই চিম্বলবিলাক সদায় আপুনি ধ্যান ৰাখিব যাতে সেয়া চকুত লগা হয় আৰু অলপ ইউনিক টাইপৰ হয়, যাতে যেতিয়া আপুনি নমিনেশ্যন জমা দিয়াৰ পিছত আপোনাৰ পোষ্টাৰবিলাক গাঁৱত লগাব তেতিয়াও যাতে দেখাত ভাল লাগে বা মানুহবিলাকে আকৰ্ষণ হয় আপোনাৰ চিম্বলটো চাই। তো চাওক আমি এতিয়া আহোঁতে 168লৈকে আহিলোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই আছে আৰু শেষলৈ চাই থাকিব, তেতিয়াহ'লে আপোনাৰ কি হ'ব সুবিধা হ'ব। আপুনি যদি ইলেকশ্যন খেলে বা আপুনি যদি সাধাৰণ ভোটাৰো হয় তথাপি আপুনি ভিডিঅ'টো চাই থওক, কাৰণ এইখিনি ইনফৰ্মেশ্যন আপুনি আপোনাৰ ঘৰৰ আশে পাশে বা আপোনাৰ লগৰীয়া বা আপোনাৰ যি সমৰ্থিত ব্যক্তি নিৰ্বাচনত উঠিব তেওঁ কথাখিনি আপুনি জনাব পাৰিব বা আমাৰ ভিডিঅ'ৰ তেখেতসকলৰ লগত শ্বেয়াৰ কৰি দিলেও তেখেতে কথাখিনি গম পোৱাত সুবিধা হ'ব। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে আপোনাৰ যদি কিবা বুজি পোৱাত অসুবিধা হয়, যিকোনো ধৰণৰ প্ৰশ্ন যদি আপোনাৰ মনত আহে তেতিয়াহ'লে আপুনি আমাক কমেণ্ট বক্সত জনাব। আমি চেষ্টা কৰিম যাতে আপোনাৰ প্ৰশ্নৰ সঠিক উত্তৰ আমি দিব পাৰোঁ। তো হয় বন্ধু বান্ধৱীসকল, তো চাওক আমি আহোঁতে লাষ্টত আহি গ'লোঁ। চাওক 193 টায়াৰ দিয়া হৈছে, 194ত টি লিভছ, 95ত ভেকুৱাম ক্লিনাৰ, 96ত ভায়লিন দিয়া হৈছে, ঠিক তেনেকৈ 99ত ৱালেট অৰ্থাৎ পাৰ্চ দিয়া হৈছে, 201 নম্বৰ চাওক ৱাটচ ঘড়ী দিয়া হৈছে, ইয়াত 204 ৱাল অৰ্থাৎ কোৱা দিয়া হৈছে, 206 নম্বৰ চাওক হুইচেল যি আমাৰ বাঁহী খেলত বজাওঁ আমি ফুটবল খেলত সেয়া দিয়া হৈছে, 207 নম্বৰ চাওক উইণ্ডো খিৰিকীৰ ছবি দিয়া হৈছে আৰু 208ত উল এণ্ড নিডল এইবিলাক দিয়া হৈছে। তো আপোনালোকে চালে এই 208টা যি আমাৰ চিম্বল, ইয়াত 208টা যি চিম্বল আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনে ৰিলিজ কৰিছে। তো আপুনি এতিয়াই ডিচাইড কৰি লওক কোনটো চিম্বলত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। তো যদিহে ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম।